নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। অথ দ্বিতীয় অধ্যায় শ্লোক সংখ্যা ৫৫ অব্যক্তো যমচিন্তো যমবিকাৰ্যো যমুচ্যতে তস্মাদেবং বিদিত্বৈনম নানুশোচিতুমৰ্হসি। শব্দাৰ্থ অব্যক্ত ব্যক্ত নহয় বা নেদেখি, অয়ম এই আত্মা, অচিন্ত্য যাক চিন্তা কৰিব নোৱাৰি, অবিকাৰ্য যাৰ কোনো বিকাৰ বা পৰিৱৰ্তন নহয়, উচ্যতে বোলা হয় বা কয়, তস্মাদেৱম তস্মাৎ এৱম সেইবাবে এনেধৰণৰ বুলি, বিদিত্বৈনম বিদিত্বা এনম ইয়াক জানি, নানুশোচিতুম ন অনুশোচিতুম শোক নকৰাটো অহৰ্ষি উচিত। সৰলাৰ্থ এই আত্মাক কোনেও দেখিব নোৱাৰে, ভাবিবও নোৱাৰে, ইয়াৰ কোনো বিকাৰ বা পৰিৱৰ্তন নহয় বোলা হয়। সেইবাবে এই আত্মাক এনেধৰণৰ বুলি জানি তুমি শোক কৰাটো উচিত নহয়। সৰল পদ্যভাঙনি অব্যক্ত চিন্তয়িতো আত্মাক বিকাৰী বুলিয়া কথিত সদা হয়। ইহাক জানিয়া তুমি মনে দৃঢ় কৰা মতি, এৰা শোক মনৰ সংশয়। শ্লোকভাগৰ সৰল ব্যাখ্যা আৰু তাৎপৰ্য বিচাৰ। এই শ্লোকভাগ পুনৰ যুদ্ধৰ প্ৰসংগলৈ গতি কৰিছে। আনবোৰ শ্লোকতো যুদ্ধৰ প্ৰসংগটো আছে। আচলতে দ্বিতীয় অধ্যায়ৰ ৩০ নং শ্লোকলৈকে অৰ্জুনক ভগৱানে পৰোক্ষভাৱে দিয়া ইংগিতটো হ'ল, মৃত্যু বা হত্যাক লৈ তুমি ইমান চিন্তিত নহ'বা, যিহেতু তুমি কাকো হত্যা কৰিব নোৱাৰা, কাৰো মৃত্যুও নহয়। গীতা শাস্ত্ৰভাগে দিয়া এনেকুৱা পোনপটীয়া বুজনি আমি পোনে পোনে তেনেদৰে গ্ৰহণ কৰা, কিয় গ্ৰহণ কৰা নাই তাৰ ব্যাখ্যা ইতিপূৰ্বে কৰা হৈছে। কিন্তু এটা কথা আমি উল্লেখ কৰিব লাগিব যে এই উপদেশটো দিয়েই ভগৱানে অৰ্জুনক যুদ্ধ কৰিবলৈ কোৱা নাই। তেওঁ গীতাত বৰ্ণিত সকলো উপদেশ দি শেষ কৰিহে যুদ্ধ কৰিবলৈ কৈছে। গতিকে ব্যৱহাৰিক অৰ্থত আত্মা যিহেতু অমৰ, গতিকে মানুহ মাৰিলে পাপ বা অপৰাধ নহয়, এনে কথা সেইজন কৰ্তাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'ব যাৰ আত্মা সম্পৰ্কে পূৰ্ণ জ্ঞান আছে আৰু গীতা শাস্ত্ৰৰ বাকী কথাবোৰো ভালদৰে জানে। এই শ্লোকটোত অৱশ্যে এইটোহে কোৱা হৈছে যে মৃত্যুক লৈ তুমি শোক নকৰিবা, যাকে তাকে হত্যা কৰিব পাৰা বুলি কোৱা নাই। আত্মা অব্যক্ত, অচিন্ত আৰু অবিকাৰ্য। সেই আত্মাই আমাৰ দেহত বাস কৰি আমাক জীয়াই ৰাখে। ইয়াৰ অভাৱ হ'লেই শৰীৰ মৃত হয়, পুৰি পেলোৱা হয়। ইয়াৰ পৰা এটা কথা প্ৰতিপন্ন কৰিব পাৰি যে বহুতে ভবাৰ দৰে আত্মা অণু বা পৰমাণু সদৃশ নহয়। ইয়াৰ শৰীৰ নাই বা ই এটা সৰু তৰাৰ দৰে বুলি ভবা ধাৰণাও সত্য নহয়।
অৱশ্যে আত্মাৰ সম্পৰ্কে কল্পনা কৰি আনক দেখুৱাব লগাত পৰিলে এনেদৰে আঁকি দেখুৱাব পাৰি বা আঁকি দেখুৱাব লগা হয়। আত্মা অব্যক্ত আৰু অচিন্ত বুলি কোৱা হয় যদিও যুক্তিৰে আত্মাৰ বিচাৰ কৰিব পাৰি। যুক্তি মানে বিজ্ঞানসন্মত যুক্তিৰ কথাহে কোৱা হৈছে। বিজ্ঞানে যুক্তি আৰু পৰীক্ষা নিৰীক্ষাৰে প্ৰমাণ কৰা কথাবোৰৰ এটা পূৰ্বানুমান কৰিব পৰা সামৰ্থ্য থাকে। প্ৰমাণ কৰা সত্যৰ আধাৰত কিছুমান সূত্ৰ বা তত্ত্ব নিৰ্ণয় কৰা হয়। এই সূত্ৰ বা তত্ত্বই পূৰ্বানুমান কৰিব পাৰে। ইয়াৰ সহায়ত আকাশত গ্ৰহৰ নক্ষত্ৰৰ অৱস্থিতি অনুমান কৰি প্ৰমাণ কৰা হয়। বিভিন্ন ধৰণৰ যন্ত্ৰপাতি আৱিষ্কাৰ কৰি মানুহৰ কামত প্ৰয়োগ কৰা হয়। গতিকে যেতিয়া বিজ্ঞানীৰ পৰীক্ষা নিৰীক্ষা কৰা যন্ত্ৰপাতিবোৰ যিকোনো নতুন পৰীক্ষাৰ বাবে অনুপযোগী হৈ পৰে, তেতিয়া বিজ্ঞানীয়ে সত্য প্ৰতিপন্ন কৰিবলৈ এই তত্ত্ব বা সূত্ৰবোৰৰ সহায় লয়। অৰ্থাৎ বিজ্ঞানীয়ে সকলো কথা পৰীক্ষাগাৰত প্ৰমাণ কৰিহে গ্ৰহণ কৰে, এই কথা সত্য নহয়। আজিৰ বিজ্ঞানীয়েও আত্মাৰ অস্তিত্বক ফু মাৰি উৰাই দিয়া নাই, মাত্ৰ প্ৰমাণ কৰিব পৰা নাই বাবে তাক স্বীকাৰ কৰিবলৈ টান পাইছে। আমাৰ ধাৰণা মতে বিজ্ঞানীয়ে আত্মা মানে নে নামানে তাতে আমি ইমান ব্যস্ত থাকিব নালাগে। এই বিষয়ত বিজ্ঞানীয়েও চিন্তা চৰ্চা চলাই আছে। গতিকে আমাৰ কৰ্তব্য হ'ল ধৰ্মশাস্ত্ৰৰ সকলো কথা শুদ্ধ নহ'লেও পৃথিৱীৰ এজন শ্ৰেষ্ঠ পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সমস্ত বৈদিক সাহিত্য মন্থন কৰি আমাক যি সিদ্ধান্ত দি গৈছে তাত মনোনিৱেশ কৰাটোহে। গীতাই আত্মাক অচিন্ত বুলিলেও গুৰুজনাই তেনেদৰে কোৱা নাই। মাধৱদেৱে আমাক কৈছে, আত্মা ঈশ্বৰ কলাগ প্ৰত্যক্ষ সততে পায় নপাই জানা তাংক অবিদ্যাত অবিদ্যানাশীলে লাগ কৃষ্ণ কপাৱয় যেন কণ্ঠলগ্ন বস্তুত সাক্ষাৎ। গতিকে এই আত্মাই কৃষ্ণ আৰু কৃষ্ণৰ নাম সাক্ষাৎ কৃষ্ণস্বৰূপ। এই কৃষ্ণ নাম চৈতন্যস্বৰূপ। গতিকে আমাৰ কৰ্তব্য আত্মাৰ অস্তিত্বৰ ওপৰত দৃঢ় বিশ্বাস ৰাখি কৃষ্ণ নাম জপৰ মাধ্যমেৰে পৰমানন্দ লাভৰ যাত্ৰা আৰম্ভ কৰাটোহে। গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপিব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।